উচ্ছেদ হোৱাৰ পিছত কলিয়াবৰৰ দেওচুৰ চাং অঞ্চলৰ পৰিৱেশে সলনি হৈছে। আত্মসংস্থাপনৰ পথ হিচাপে এইখন অঞ্চলৰ মহিলাসকলে বাছি লৈছে থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এখন স্থাপন কৰি লৈছে বজাৰ, যিখন বজাৰ কলিয়াবৰৰ দেওচুৰ চাঙৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত। আৰু এইখন বজাৰত উজনি নামনি অহা যোৱা কৰা বিভিন্ন প্ৰান্তৰ ৰাইজে এখন্তেকৈ থলুৱাভাৱে উৎপাদিত কোমোৰা, বন্ধাকবি, শিমলু আলু, আদা, জহা কোমোৰা, গাজ টেঙা, মচুৰ দালি, মটৰ মাহ, কোমল চাউল, মাটিমাহ, মূলা, ধনিয়া, নহৰু, কল পচলা আদি সামগ্ৰী ক্ৰয় কৰি লৈ যায়। এইখন বজাৰত উপলব্ধ হয় স্থায়ীভাৱে উৎপাদিত সামগ্ৰীৰ লগতে নিকটৱৰ্তী কাৰ্বি পাহাৰত ঝুম খেতিৰ জৰিয়তে কাৰ্বি জনজাতীয় লোকসকলে উৎপাদন কৰা বিভিন্ন শাক পাচলিৰ লগতে বেতগাজ, ৰঙালাও, জলফাই, অমৰা, গাজ টেঙা, হালধি, আলু, বিলাহী আদি সামগ্ৰী। আৰু আটাইতকৈ ডাঙৰ কথা, এইখন বজাৰত উপলব্ধ হৈছে জহা কোমোৰা আৰু ভেকুৰী তিতাও দেখা পোৱা গৈছে। ৰঙালাও, জহা চাউল, ঢেকীয়া, কচু আদি শাকো উল্লেখ কৰিব লাগিব যে এইখন বজাৰ কলিয়াবৰৰ কাজিৰঙাৰ দাঁতিকাষৰীয়া দেওচুৰ চাঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মাথো মহিলাসকলৰ দ্বাৰা পৰিচালিত। আৰু এই বজাৰখনত মাথো স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীহে বিক্ৰী কৰে আৰু ক্ৰেতা হিচাপে ইয়াত অসমৰ বিভিন্ন স্থানৰ লোকসকলে আহি ভিৰ কৰেহি। আমাৰ লগত এয়া দেখা পাইছে এগৰাকী ক্ৰেতা আছে। আপুনি ক'ৰ পৰা আহিছে? আপোনাৰ গুৱাহাটীৰ পৰা। প্ৰতিবাৰে আহেনে? আহো মাজে মাজে আহো। সামগ্ৰী কি কি ক্ৰয় কৰে আপুনি? এনে যিকোনো পাওঁ। ইয়াৰ সামগ্ৰীখিনি ভাল? ভালে। দাম দৰ কেনেকুৱা? ঠিকেই আছে, লোকেল হিচাপত অলপ দামটো বেছি লয়। থলুৱাভাৱে উৎপাদিত সেইকাৰণে অলপ বেছি লয়। এনেদৰেই এগৰাকী গ্ৰাহকে ইয়াৰ পৰা নিতৌ এই পথৰে অহা যোৱা কৰিলে সামগ্ৰীসমূহ ক্ৰয় কৰি লৈ যায়। বাইদেউ, আপোনাৰ ঘৰ ইয়াতে? কেই বজাৰ পৰা কেই বজালৈ বজাৰ বহে আপোনালোকৰ? 8টাৰ পৰা 5 বাজি। খালি মহিলাসকলেই বহে ইয়াত? আপোনালোকৰ ঘৰ ইয়াতে? কি কি বিক্ৰী কৰে আপুনি? এইবিলাকেই মানে লোকেল বস্তুৱে বেছি। দেখা গৈছে তিতা ফুলো আছে? তিতা ফুলো বেচে? তিতা ফুলো আছে। আৰু ভেকুৰী তিতাও দেখিছো। সেইটোও বেচে মানে। গ্ৰাহক পায়নে? ক'ৰ গ্ৰাহক আহে? এইটো মানে পাহাৰৰ পৰা আনে সেইবিলাক। সব পাহাৰৰ পৰা আনে? এনেদৰেই এগৰাকী বিক্ৰেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। ইয়াত অসমৰ এই পথেৰে অহা যোৱা কৰা বিভিন্ন স্তৰৰ গ্ৰাহক দেখা পোৱা যায়। বাইদেউ, আপুনি কি কি বিক্ৰী কৰে? পাহাৰৰ চব্জি আৰু আমি কি কি আছে? কমলা, ৰবাব টেঙা, তিতা ভিকুৰী, হালধি, তেনেকুৱা আৰু গাজ টেঙা। গ্ৰাহক পায়নে? পাই। ক'ৰ পৰা আনে এইবিলাক? আমি পাহাৰৰ পৰাহে লৈ আনো। ইয়াত বিক্ৰী কৰে? গ্ৰাহক আহে? এনেদৰেই দেখা গৈছে ইয়াত ভেকুৰী তিতা, গাজ টেঙা, হালধি, কমলা টেঙা, ৰবাব টেঙাকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত বিক্ৰী কৰা হয়। আৰু এই মহিলাৰ দ্বাৰা পৰিচালিত বজাৰখনত কেতিয়াবা কেতিয়াবা পুৰুষসকলেও সহযোগিতা আগবঢ়ায়। আমাৰ লগত এগৰাকী মহিলাৰ সম্বন্ধীয় আছে। ক'ৰ গ্ৰাহক আহে? নমস্কাৰ দাদা। আমাৰ ইয়াত গুৱাহাটীৰ পৰা উজনিৰ পৰা নামনিলৈকে আৰু আমাৰ ইয়াত গ্ৰাহকবিলাক আহে। মানে আমাৰ 12 বছৰ ধৰি এতিয়া বজাৰটো বহি আছে। মানে কিছুমানে মানে ইয়াত বজাৰ কৰি ভাল পায় আৰু বস্তুখিনিও খাই ভাল পায়, সেইটো কাৰণে লৈ যায়। গ্ৰাহক পায় আহে। মাথো মহিলাসকলে পৰিচালনা কৰে। আপোনালোকে কেতিয়াবা সহায় কৰোঁ আৰু কেতিয়াবা মানে বাইদেউহঁতে বহে, মোৰ বাইদেউ বহে, কিন্তু বাইদেউ ঘৰত কাম থকাৰ কাৰণে আজি মই বহিলোঁ আৰু।
মই মানে নহ'লে বস্তু বাহানিবিলাক বেয়া হ'ব যে। হয়, দেখা গৈছে এনেদৰেই এইখন বজাৰত থলুৱাভাৱে উৎপাদিত বিভিন্ন সামগ্ৰী বিক্ৰী কৰা হয় আৰু এইখন বজাৰত উজনি নামনিৰ এই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰে অহা যোৱা কৰা বিভিন্ন স্তৰৰ গ্ৰাহকে ইয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰি লৈ যায়। আমাৰ লগত আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, আপুনি এইখন বজাৰৰ পৰা কি কি কিনিলে? এইখন বজাৰৰ মই গোটেইখিনি বস্তু কিনিলো, যিখিনি ভাল লাগিল। কি কি কিনিলে? ৰঙালাও, আদা, হালধি, মচুৰ দাইল আৰু কি কি কিনিলো, বহুত কিনিলো। লাই শাক, মাটি দাইল, জলকীয়া, ফুলকবি, যি পালো আৰু। এই পথৰে অহা যোৱা কৰিলে ইয়াৰ পৰা বজাৰ? হয় হয়, ইয়াৰ পৰা ৰেগুলাৰে কৰোঁ। কেনেকুৱা উৎপাদিত সামগ্ৰী? ভাল, খাই ভাল লাগে। বজাৰখনত খালি মহিলা কেইটা? হয় হয় হয়, এনেদৰেই দেখা গৈছে এইখন বজাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লোকে বিভিন্ন ধৰণৰ সামগ্ৰী কম বেছি পৰিমাণে নিজৰ ঘৰখনত এসাঁজ খাবৰ কাৰণে লৈ যায়। আৰু উল্লেখ কৰিব লাগিব যে প্ৰায় 12 বছৰ ধৰি এইখন বজাৰ মহিলাসকলৰ দ্বাৰা পৰিচালনা হৈ আহিছে, কিন্তু মাজে সময়ে তেওঁলোকৰ আত্মীয় কুটুমে তেখেতসকলক এই কামত সহযোগিতা আগবঢ়াই আহিছে। এইখন বজাৰত উপলব্ধ জহা কোমোৰা, ভেকুৰী তিতা, গাজ টেঙা, তিতা ফুল, জহা কোমোৰা, শিমলু আলু আদি স্থানীয়ভাৱে উৎপাদিত বিভিন্ন সামগ্ৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।